মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, ৰাতি যদি আপোনাৰ টোপনি নাহে, আপোনাৰ যদি টোপনিৰ প্ৰব্লেম হয়, বহুত চেষ্টা কৰিও আপোনাৰ টোপনি নাহে, টোপনি অহাৰ কাৰণে আপুনি স্লিপিং টেবলেট ল'ব লাগে, আপোনাৰ যদি এনেকুৱা সমস্যা হৈ আছে, আপোনাক মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ হাদিসৰ পৰা এটি আমল শিকাই দিম। ইনশাআল্লাহ আপুনি যদি এই আমল কৰে, আপোনাৰ টোপনি আহিব, আপুনি উপকাৰ পাব। যিসকলে এই আমল কৰি আছে তেওঁলোকে উপকাৰ পাইছে, মই নিজেও এই আমল কৰি আছো, আপুনিও এই আমল কৰক। ইনশাআল্লাহ আপোনাৰ উপকাৰ হ'ব, আপোনাৰ টোপনি আহিব, আপোনাৰ টোপনিৰ প্ৰব্লেম আৰু নাথাকে। দৈহিক ও মানসিক প্ৰশান্তিৰ বাবে টোপনি বহুত জৰুৰী বস্তু। আমাৰ শৰীৰ, আমাৰ মগজু সুস্থ থকাৰ কাৰণে নিয়মিত টোপনি হোৱাটো বহুত জৰুৰী হয়। টোপনি আল্লাহৰ বহুত ডাঙৰ নিয়ামত। আল্লাহ তাআলা কোরআনে কারিমত কয়, ওয়াজআলনা নাওমাকুম সুবাতা ওয়াজআলনাল লাইলা লিবাসা, আমি তোমালোকৰ টোপনিক বিশ্ৰাম কৰি দিছো আৰু ৰাতি কৰি দিছো আৱৰণ। ৰাতি টোপনি হোৱাটো, নিয়মিত টোপনি হোৱাটো বহুত জৰুৰী হয়। আজিকালি বেছিভাগ মানুহৰ বিগ প্ৰব্লেম, যিটো ডাঙৰ সমস্যা যিটো, সেয়া হৈছে ৰাতি টোপনি নাহে। ৰাতি টোপনি নাই, ৰাতি 2টা, 2:30, 3টা বাজি যায়, টোপনি নাই। আমাৰ বহুত ভাই বন্ধুসকলে খুদে হুজুৰ ৰাতি টোপনি নহয়, টোপনি হোৱাৰ কিবা আমল, কিবা দোৱা আছে যদি শিকাই দিবচোন। মোৰ প্ৰিয় দিনদৰদী ভাই বন্ধুসকল, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পবিত্ৰ বাণী হাদিস শৰীফৰ পৰা আজি আপোনাক এটি সৰু আমল শিকাই দিম, সৰু এটি দোৱা আপোনাক শিকাই দিম। মোবাইলৰ স্ক্ৰীনত আপুনি চাব পাৰিব, চাই আপুনি মুখস্থ কৰি ল'ব। আপোনাৰ আমল কেনেকৈ কৰিব লাগে সেইখিনিও মই ধুনীয়াকৈ শিকাই দিম। এই আমল মই বহুত মানুহক শিকাই দিছো, তেওঁলোকে আমল কৰি আকৌ জনাইছে যে হুজুৰ এই আমল কৰি মই ফায়দা পাইছো, উপকাৰ হৈছে, মোৰ টোপনি এতিয়া হয়। ইয়াৰ লগে লগে মই নিজেও এই আমল প্ৰতি ৰাতিয়ে এই আমল কৰোঁ। বহুত কষ্টৰ আমল নহয়, সহজভাৱে এইখিনি আমল আপুনি কৰিব পাৰিব। এই আমল যদি কৰে 100% ইনশাআল্লাহ আপোনাৰ উপকাৰ হ'ব। এই আমলখিনি আপুনি কৰিব। মোৰ প্ৰিয় বন্ধুসকল, এই আমলখিনি কৰাৰ আগত আপুনি কেইটামান দিশত অলপ সাৱধান হ'ব লাগিব। বেছিভাগ আমাৰ টোপনি নাহে এইকেইটা কাৰণত। প্ৰথম কাৰণটো হৈছে যে দিনৰ ভাগত যদি আপুনি বেছি শুই থাকে, অতিৰিক্ত দিনত টোপনি মাৰিলে, দিনত বেছিভাগ শুই থাকিলে ৰাতি টোপনি অহাত প্ৰব্লেম হয়, ৰাতি টোপনি নাহে। আমি বেছিভাগ যেতিয়া দিনত শুই থাকোঁ, আমাৰ মস্তিষ্কই দিন ৰাতিৰ পাৰ্থক্য বুজি নাপায়। আমাৰ মস্তিষ্কই দিন ৰাতি পাৰ্থক্য কৰিব নোৱাৰে, দিন কি ৰাতি একে হৈ থাকে, টোপনি নাই। সেইকাৰণে আপুনি এনেই দিনত শুই নাথাকি, যদি কোনো কাম নাই, কিবা নহয় কিবা এনেই কিবা এটা কৰি থাকিব, ৰ'দৰ তাপ লোৱাৰ চেষ্টা কৰিব, এনেই হ'লেও কিবা নহয় কিবা এটা কৰি থাকিব, দিনত বেছি শুই নাথাকিব। প্ৰথম। 2 নম্বৰ, ৰাতি যেতিয়া আপুনি বিচনাত শুয়ে, বিচনাত শুৱাৰ প্ৰায় 2-2.5 ঘণ্টা আগৰ পৰা আপুনি চাহ, কফি, বিড়ি, চিগাৰেট, সাদা শিখৰ এইবোৰ পৰিহাৰ কৰিব। এইবোৰে ৰাতি টোপনি অহাত প্ৰব্লেম কৰে। আপুনি পৰাপক্ষক যেতিয়া আপুনি টোপনি যায়, ৰাতি যেতিয়া শুয়ে, শুৱাৰ আগত পাৰিলে আপুনি গৰম গাখীৰ এগিলাচ খাই ল'ব, টোপনি অহাত আপোনাক সহায় কৰিব। 3 নম্বৰ যিটো প্ৰব্লেম, যিটো কাৰণত আমাৰ টোপনি নাহে, সেয়া হৈছে মোবাইল। ৰাতি শুৱাৰ সময়ত যদি আমি মোবাইল চাই থাকোঁ, মোবাইল চাই এই মোবাইলৰ ধান্দাত টোপনিৰ যিটো টাইম পাৰ হৈ যায়। আমাৰ বহুত যুৱক যুৱতীসকল ৰাতি মোবাইল চাই 2টা, 2:30, 3টা বাজি যায়, ফজৰৰ আগে আগে তেওঁলোকে শুব ইচ্ছা কৰে, শেষ ৰাতি শুয়ে। আল্লাহ ৰসুল জনাবি মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমালোকে আগ ৰাতি খাই বৈ নামাজ পঢ়ি আগ ৰাতি শুই যাবা, শেষ ৰাতি উঠাৰ কাৰণে সহজ হ'ব, তুমি তাহাজ্জুদৰ কাৰণে উঠি যাবা। দিনত আপুনি যেতিয়া শুয়ে, দিনত অলপ সময় আপুনি শুব পাৰিব, বহুত সময় নহয়, অতিৰিক্ত দিনত যাতে নুশুয়ে। দিনত কাইলুলা কৰাৰ নিয়ম আছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিনত কাইলুলা কৰিছিল, অলপ সময় শুইছিল, অলপ আৰাম কৰিছিল।
দিনত বেছিভাগ শুই থাকিলেও ৰাতি টোপনি অহাত প্ৰব্লেম হয়। 2 নম্বৰ, খোৱাৰ আগত চাহ, কফি, বিড়ি, চিগাৰেট, চাদা, শিখৰ এইবোৰ নাখাব, এইবোৰৰ পৰা বাচাৰ চেষ্টা কৰিব। পাৰিলে গৰম গাখীৰ অলপ খাব। 3 নম্বৰ হৈছে মোবাইলটো আপোনাৰ ওচৰত নাৰাখিব। ৰাতি যেতিয়া শুয়ে মোবাইলটো বেলেগ ক'ৰবাত থৈ আপুনি শুই যাব, নহ'লে মোবাইলে টোপনি নষ্ট কৰে, টোপনি অহাত প্ৰব্লেম কৰে। এই 3টা বস্তুৰ পৰা বাচাৰ চেষ্টা কৰিব। এতিয়া বলক আমলখিনি কৈ দিওঁ। আপুনি যেতিয়া ৰাতি শুব, আপুনি ৰাতি বিচনাত শোৱাৰ আগত ইছলামিক হিষ্ট্ৰীৰ বুক পঢ়িব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনী, সাহাবাসকলৰ জীৱনী, আউলিয়া কেৰামসকলৰ জীৱনী পঢ়ি থাকিব। ইয়াৰ লগতে আপুনি কোৰআনে কাৰিমৰ তিলাৱত শুনি থাকিব পাৰে। আজিকালি মোবাইলতো কোৰআনৰ তিলাৱত শুনিব পাৰি। আপুনি মোবাইলত কোৰআনে কাৰিমৰ তিলাৱত শুনক। টোপনি যোৱাৰ আগত ধুনীয়াকৈ অজু কৰি জাইনামাজ পাৰি লৈ 2 ৰাকাত নফল নামাজ পঢ়ক। 2 ৰাকাত নফল নামাজ পঢ়ি আল্লাহৰ ওচৰত হাত তুলি দোৱা কৰক, ইয়া আল্লাহ, টোপনি তোমাৰ নিয়ামত হয়। এই ৰাতি তুমি দান কৰিছা আমাৰ আৰামৰ কাৰণে। টোপনিটো তোমাৰ বহুত ডাঙৰ নিয়ামত হয়। ইয়া আল্লাহ, তুমি মোক টোপনি এই নিয়ামত মোক দান কৰা। আল্লাহৰ ওচৰত হাত তুলি দোৱা কৰক। টোপনি আহাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব। আল্লাহৰ ওচৰত দোৱা কৰি আপুনি যেতিয়া বিচনাত শুব, শুকাতি হৈ শুই যাব। শুকাতি হৈ শুব লাগে। মুছলমানসকলে কাবা শৰীফৰ ফালে মুখ কৰি উত্তৰ ফালে মাথা দি, দক্ষিণ ফালে ভৰি দি, সু হাত গালৰ তলত ৰাখি কাবাৰ পিনে মুখ কৰি আপুনি শুই যাব। আপুনি শুৱাৰ আৰম্ভণিত প্ৰথম যিটো দোৱা পঢ়িব সেয়া হৈছে আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া। আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া। স্ক্ৰীনত চাই লওক, মই আকৌ কৈ দিছোঁ, আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া। এই দোৱাটো পঢ়ি আপুনি প্ৰথমতে শুই যাব। 2 নম্বৰত যিটো দোৱা পঢ়িব, এই দোৱা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযৰতে যায়েদ বিন সাবিত ৰাদিয়াল্লাহু তাআলা আনহুক শিকাই দিছিল। মুছনাদ আবু ইয়ালা জিলদ নম্বৰ 6 সাফা নম্বৰ 462। ইয়াৰ লগে লগে তবৰানী শৰীফ জিলদ নম্বৰ 5 সাফা নম্বৰ 124। হযৰতে যায়েদ বিন সাবিত ৰাদিয়াল্লাহু তাআলা আনহু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কৈছিল, হুজুৰ, মোৰ টোপনি নাহে, টোপনি অহাৰ কাৰণে কিবা দোৱা কৈ দিয়ক। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযৰতে যায়েদ বিন সাবিত ৰাদিয়াল্লাহু তাআলা আনহুক শিকাই দিয়ে, তুমি পঢ়িবা আল্লাহুম্মা গারাতিন নুজুম ওয়া হাদাআতিল উয়ুন ওয়া আনতা হাইয়ুন কাইয়্যুমুন লা তাখুযুকা সিনাতু ওয়ালা নাওম ইয়া হাইয়্যু ইয়া কাইয়্যুম আহদি লাইলি ওয়া আনিম আইনি। মই আকৌ কৈ দিছোঁ, স্ক্ৰীনত চাই লওক। আল্লাহুম্মা গারাতিন নুজুম ওয়া হাদাআতিল উয়ুন ওয়া আনতা হাইয়ুন কাইয়্যুমুন লা তাখুযুকা সিনাতু ওয়ালা নাওম ইয়া হাইয়্যু ইয়া কাইয়্যুম আহদি লাইলি ওয়া আনিম আইনি। এই দোৱাটো আপুনি পঢ়িব। ইয়াৰ পিছত মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব। সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়ি থাকিব। পঢ়ি থাকোঁতে ইনশাআল্লাহ আপোনাৰ টোপনি আহি যাব। আপুনি এই আমল আজিয়ে ট্ৰাই কৰক। আজিৰ পৰাই আপুনি এই আমল আৰম্ভ কৰি দিয়ক। ইনশাআল্লাহ আপোনাৰ টোপনিৰ প্ৰব্লেম নাথাকে। আপুনি এই আমল কৰিলে ইনশাআল্লাহ আপোনাৰ উপকাৰ হ'ব। আল্লাহ ৰব্বুল আলামিনে আমাক সকলোকে এই আমলৰ পৰা উপকৃত হোৱাৰ তৌফিক দান কৰক। আল্লাহ তাআলাই সকলোৰে জীৱন শান্তিময় কৰক। আমাক সকলোকে ইহকাল পৰকালত কামিয়াবি দান কৰক। আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।